এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত ব্যৱসায়ীসকলৰ পৰা আৰম্ভ কৰি চৰকাৰী কৰ্মচাৰীসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ব্যৱসায়ীসকলৰ বাবে। তো ব্যৱসায়ীসকলৰ বাবে ভাৰত চৰকাৰে ঘোষণা কৰিছে PM ষ্ট্ৰীট ভেণ্ডৰ আত্মনিৰ্ভৰ আঁচনি বা PM স্বনিধি আঁচনি। এইখন আঁচনিৰ জৰিয়তে ব্যৱসায়ীসকলে লাভ কৰিব আৰ্থিক সাহায্য। তো আপোনালোকে যদি PM ষ্ট্ৰীট ভেণ্ডৰ আত্মনিৰ্ভৰ আঁচনি বা প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিছোঁ। তো ইয়াতে লিখা আছে পদপথৰ ব্যৱসায়ীসকলৰ বাবে ভাৰত চৰকাৰৰ এক অভিলাষী আঁচনি। তো যিসকল মানুহে পদপথত দোকান কৰে সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ। তো পদপথৰ ব্যৱসায়ীসকলৰ বাবে ঘোষণা কৰিছে ভাৰত চৰকাৰে PM ষ্ট্ৰীট ভেণ্ডৰ আত্মনিৰ্ভৰ আঁচনি বা প্ৰধানমন্ত্ৰী স্বনিধি আঁচনি। এইখন আঁচনিত আবেদন কৰাৰ পিছত কি লাভ হ'ব সেয়াও আপোনালোকক বিতংভাৱে জনাই দিছোঁ। তো ইয়াতে 1 নম্বৰত কোৱা হৈছে 10,000কৈ ছিকিউৰিটিমুক্ত ঋণ। এইখন আঁচনিত আবেদন কৰাৰ পিছত প্ৰথম পৰ্যায়ত 10,000কৈ টকাৰ কোনো ছিকিউৰিটি নিদিয়াকৈ ঋণ লাভ কৰিব। তাৰপিছত কোৱা হৈছে ডিজিটেল লেনদেনত বছৰি 1,200 টকাকৈ কেছবেক লাভ কৰিব এইখন আঁচনিৰ জৰিয়তে। তাৰপিছত 3 নম্বৰত কোৱা হৈছে নিয়মীয়া ঋণ পৰিশোধত 7% পৰ্যন্ত ৰেহাই প্ৰদান কৰিব এইখন আঁচনিৰ জৰিয়তে। ইয়াৰ লগতে কোৱা হৈছে সময়মতে পৰিশোধ কৰা ঋণৰ ক্ষেত্ৰত দ্বিতীয় কিস্তি হিচাপে 20,000কৈ টকা এইখন আঁচনিৰ জৰিয়তে লাভ কৰিব। আৰু দ্বিতীয় কিস্তি যদি সময়মতে পৰিশোধ কৰে তেন্তে তৃতীয় কিস্তি হিচাপে এইখন আঁচনিৰ জৰিয়তে 50,000কৈ টকা লাভ কৰিব। তো যিসকল মানুহে PM স্বনিধি আঁচনিত আবেদন কৰিব বিচাৰে সেইসকল মানুহে www.pmswanidhi.mohua.gov.in অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব পাৰে। এইখন অফিচিয়েল ৱেবছাইটৰ জৰিয়তে আপোনালোকে কৰিব পাৰিব PM স্বনিধি আঁচনিত আবেদন। এইখন আঁচনিত আবেদন সম্পৰ্কে আৰু কিবা জানিব বিচাৰিলে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল CMO আছামৰ ফালৰ পৰা প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে বিতংভাৱে পঢ়ি আপোনালোকক শুনাই দিছোঁ। ইয়াতে লিখা আছে আশা কৰ্মী, আশা সহায়িকা, মধ্যাহ্নভোজনৰ কৰ্মী আদিসকলৰ সৈতে সংপৃক্ত বিষয়া তথা প্ৰাদেশিক বিদ্যালয়ৰ তালিকাৰ পৰা বাদ পৰা 2006 চনৰ পূৰ্বে স্থাপিত প্ৰকৃত শিক্ষানুষ্ঠানসমূহ অন্তৰ্ভুক্ত কৰাৰ উদ্দেশ্যে বাদ পৰাৰ কাৰণৰ লগতে সকলো দিশ অধ্যয়ন কৰিবলৈ শেহতীয়াকৈ অসম কেবিনেটে উপসমিতি গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্তৰ কাৰ্যকৰীকৰণ হিচাপে মাননীয় মন্ত্ৰীসকলৰ সদস্যতাৰে 2খনকৈ উপসমিতি গঠনৰ অধিসূচনা জাৰি কৰা হৈছে। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।